আজি তেলেপিয়া মাছ নেকি ৰাইজসকল আজি তেলেপিয়া মাছ মই ভাবিহে আছিলোঁ আজি দুপৰীয়া সাজটোনো কি হ'ব এনেকৈ ভাবি থাকোঁতে আজি এই মাছ ক'ত পালা তোমালোকে মাছ বাৰু যি কি নহওক আজি ৰাইজসকল তেলেপিয়া মাছৰ আঞ্জা কেনেকৈ বনায় একেবাৰে শেষলৈকে চাই ঐ মাছ জঁপিয়াই গুচি গৈছে ঐ মাৰি ল ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব দেই কেনেকৈ বনায় আজি অলপ বেলেগ ষ্টাইলত বনাব লাগিব মাছটো গম পাইছেনে নাই অলপ বেলেগ ষ্টাইলত বনাব লাগিব দিয়া পটাপট কাটি বাছি ধুনীয়াকৈ ক্লিয়াৰ কৰি লোৱা দেই বহুত দিনৰ মূৰত আজি তেলেপিয়া মাছটো দেখা পাইছোঁ দেই বজাৰত যাওঁ বজাৰত যি জুই চাই দাম কিনিবলৈকে মন নাযায় তথাপিও ইহঁতে বা ক'ৰ পৰা কিনি আনিলে নাজানো বাৰু মই গমেই নাপাওঁ বতৰ মাছখিনি ধুনীয়াকৈ হালধি নিমখ ধুনীয়াকৈ সানি ল'ব খালি মিক্স কৰি ল'ব তাৰপিছত লাহে লাহে চাই থাকিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে দেই আৰু মোৰ যে মাছটো একেবাৰে বহুত প্ৰিয় বুলি কৈছোঁ বহুত প্ৰিয় মাংসতকৈ মাছটো বেছি প্ৰিয় মাংস ইমান খাই ভাল নাপাওঁ কিন্তু মাছটো যদি কয় বোলে তই মাছকে খাই আজি ভাত খাব নালাগে মই হ'ব বুলিয়ে ক'ম মানে ইমানেই ভাল পাওঁ মাছটো আৰু তাতে আজি তেলেপিয়া মাছটো পাই গ'লোঁ খাই বহুত মজা লাগে তেলেপিয়া মাছটো মাছ ফ্ৰাই হৈ আছে লগত এইফালে ৰেডি কৰি লৈছে পিঁয়াজ তেজপাত বিলাহী তাৰপিছত এইফালে আছে আদা নহৰু ৱাও কেৰাহীত দিলেই পিঁয়াজ দিয়া সৰহকৈ দি দিছে গোটেই সোপা দি দিয়া মজা তাৰপিছত এতিয়া কি দিবা তেজপাত দিয়া ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ভিডিঅ'বোৰ ভাল লাগিলে অকণমান লাইক কমেণ্ট শ্বেয়াৰ কিবাকিবি অলপ কৰি দিবচোন তেতিয়াহে আমাৰো মন যায় ভিডিঅ'বোৰ বনাই আপোনালোকক দেখাবৰ কাৰণে নহয় জানো ৰাইজসকল বৰ্তমান নিমখটো দি দিলে বাৰু তাৰপিছত এতিয়া কি দিয়ে আৰু চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে দেই আজি মানে খানা দুপৰীয়াৰ খানা গৰম খানা আজি এতিয়া বিলাহীখিনি দি দিলে আৰু বিলাহীৰ লগত আৰু এইখিনি হৈছে নহৰু আদা পিচাখিনি আৰু দুপৰীয়া সাজ বুলি ক'লে আৰু ৰাইজসকল অকণমান গৰম হ'লেহে ভাল লাগে নহয় জানো ৰাতিপুৱা বাৰু যেনে তেনে চলাই নিব পাৰি কিন্তু দুপৰীয়া সাজটো অকণমান মানে টেষ্টি হ'ব লাগে নে কি কয় ৰাইজসকল আৰু আপোনালোককো অকণমান লোভ লগাই দিওঁ আপোনালোকে বেয়া চেয়া একেবাৰে নাপায় যে দেই একেবাৰে নাপায় বেয়া চেয়া এই বৰ্তমান জলকীয়া গুড়িও দি দিলে বাকী যিমানখিনি মছলা দিব লগা আছিলে গোটেইখিনি মছলা দিয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিব ৰাইজসকল আকৌ কৈছোঁ আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব আৰু ছাইডত থকা যিটো বেল আইকন মানে যিটো টিলিঙাৰ কথা কৈছোঁ টিলিঙাটো বজাই দিবলৈ নাপাহৰিব টিলিঙাটো বজাই ওপৰত অলটো মাৰি দিব তেতিয়াহে নটিফিকেশ্যনবোৰ আহি থাকিব আপোনালোকে চাব পাৰিব হয়নে নহয় ৰাইজসকল আৰু এটা কথা মই কওঁ ৰাইজসকল এই তেলেপিয়া মাছটো বোলে খোৱা ভাল কিন্তু কিহৰ কাৰণে ভাল সেই কথাটো মই নাজানো কিন্তু তেলেপিয়া মাছটো বোলে কিবা এটা কাৰণে ভাল বুলি জানো আৰু বাৰু আপোনালোকে যদি জানে এই বিষয়ে কমেণ্ট কৰি জনাব পাৰে দেই ফ্ৰাইটো অলৰেডি হৈ গ'ল এতিয়া ধুনীয়াকৈ পানী দি দিছে পানী দিয়াৰ পিছত এতিয়া অলপতো জোল হ'বই লাগিব দিয়কচোন আৰু ভাতৰ লগত অকণমান মাছৰ জোল হ'লেহে একেবাৰে মানে জোল পানী কম কৰি দিলেই হ'ল বেয়া লাগিব এতিয়া মাছ দিব হৈ গ'ল আৰু দেই আৰু বেছি সময় নাই মাছ দিয়াৰ পিছত আৰু 5-10 মিনিটমানৰ ভিতৰত হৈ গ'ল আৰু মাছৰ আঞ্জা নে কি কয় ৰাইজসকল ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ গোটেইকেইটা মাৰি দিবলৈ নাপাহৰিব দেই আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুকত চাই থকা বন্ধু বান্ধৱীসকলক কৈছোঁ ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব ৰাইজসকল মই আপোনালোকক এটা কথা সোধোঁ আপোনালোকে কমেণ্ট কৰি মোক জনাব কিন্তু এই তেলেপিয়া মাছটো বোলে কিবা এটা কাৰণে ভাল বোলে খোৱা কিহৰ কাৰণে ভাল সেই বিষয়ে মই নাজানো কিন্তু এটাই জানো তেলেপিয়া মাছটো খালে বোলে কিবা এটা বেমাৰৰ কাৰণে ভাল যিসকলে জানে কমেণ্ট কৰি জনাবচোন ধনিয়া পাত একেবাৰে লাষ্টত দি দিলে যেতিয়া মাছৰ আঞ্জা ৰেডি এতিয়া খাবহে লাগে আৰু ৰাইজসকল ভিডিঅ' চাই যিসকলে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব দেই ধন্যবাদ জিভাৰ পানী পৰিব এতিয়া